গুৱাহাটীৰ বামুনী মৈদামস্থিত ঔদ্যোগিক পাম চৌহদত ইনভেষ্ট ইণ্ডিয়াৰ উত্তৰ পূব আঞ্চলিক কাৰ্যালয়ৰ শুভ উদ্বোধন। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ কামৰূপৰ প্ৰধান কাৰ্যালয়ৰ চৌহদতে মুকলি কৰা হয় উত্তৰ পূব আঞ্চলিক কাৰ্যালয়টো। উদ্যোগ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে কাৰ্যালয়টো। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ইনভেষ্ট ইণ্ডিয়াৰ পৰিচালন সঞ্চালক নিভৃতি ৰায়, AIDCৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্ৰতাপ সিং সহ কেইবাগৰাকীও বিষয়া। ইনভেষ্ট ইণ্ডিয়াৰ দ্বাৰা ৰাজ্যৰ উদ্যোগ খণ্ডৰ উন্নয়ন আগবঢ়াই নিয়াৰ আশা মন্ত্ৰী বিমল বৰাৰ। এডভান্টেজ আসাম 2.0 পিছত আজি এই ইনভেষ্ট ইণ্ডিয়াৰ অফিচ অপেনিঙৰ জৰিয়তে আমি নেশ্যনেলি গ্লোবেলি বহু ইনভেষ্টৰক আমি অসমলৈ আকৰ্ষিত কৰিব পাৰিম। বেলেগ বেলেগ ধৰণৰ ফোকাছ ছেক্টৰৰ জৰিয়তে নৰ্থ ইষ্টৰ 8খন ষ্টেট ইয়াৰ পৰা চোৱা চিতা হ'ব। তেখেতসকলৰ MD ইয়াতে বহিব। এডভান্টেজ আসাম